গুৰুজনাৰ সংস্কৃতি প্ৰচাৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ল গুৰু আসন। মহাকুম্ভ মেলাত নামঘৰ প্ৰতিষ্ঠা কৰা উদ্দেশ্যে শনিবাৰে প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছিল মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীসহ 30 গৰাকী ভকত বৈষ্ণৱৰ দল। প্ৰয়াগৰাজত উপস্থিত হৈ নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ সংস্কৃতি প্ৰচাৰত ব্যস্ত ভকত বৈষ্ণৱসকল। গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। প্ৰয়াগৰাজৰ কুম্ভ মেলাত 7 দিনকৈ চলিব ভাগৱত পাঠ আৰু ব্যাখ্যা। মাজুলীৰ মুখা শিল্পকে ধৰি সত্ৰীয়া সংস্কৃতিৰে মহাকুম্ভ মেলাত জিলিকি উঠিছে প্ৰাগজ্যোতিষ ক্ষেত্ৰ। আনফালে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত আয়োজিত মহাকুম্ভ মেলাই। মহাকুম্ভৰ 9ম দিনালৈকে ত্ৰিবেণী সংগমত 22.7 নিযুততকৈও অধিক ভক্ত সমবেত হৈছিল। মাজুলীৰ পৰা সঞ্জিত বৰাৰ ৰিপৰ্ট, নেশ্যনেল। গুৰুজনাৰ সংস্কৃতি প্ৰচাৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলাত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ল গুৰু আসন। মহাকুম্ভ মেলাত নামঘৰ প্ৰতিষ্ঠা কৰা উদ্দেশ্যে শনিবাৰে প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছিল মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীসহ 30 গৰাকী ভকত বৈষ্ণৱৰ দল। প্ৰয়াগৰাজত উপস্থিত হৈ নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ সংস্কৃতি প্ৰচাৰত ব্যস্ত ভকত বৈষ্ণৱসকল। গুৰু আসনত মাজুলীৰ পৰা নিয়া ভাগৱত প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। প্ৰয়াগৰাজৰ কুম্ভ মেলাত 7 দিনকৈ চলিব ভাগৱত পাঠ আৰু ব্যাখ্যা। মাজুলীৰ মুখা শিল্পকে ধৰি সত্ৰীয়া সংস্কৃতিৰে মহাকুম্ভ মেলাত জিলিকি উঠিছে প্ৰাগজ্যোতিষ ক্ষেত্ৰ। আনফালে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত আয়োজিত মহাকুম্ভ মেলাই। মহাকুম্ভৰ 9ম দিনালৈকে ত্ৰিবেণী সংগমত 22.7 নিযুততকৈও অধিক ভক্ত সমবেত হৈছিল। মাজুলীৰ পৰা সঞ্জিত বৰাৰ ৰিপৰ্ট, নেশ্যনেল।